এটা উটে 4টা দোৱা কৰিলে, যি শুনি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চকুত পানী আহি গ'ল। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু এটা উটৰ কাহিনী হযৰত তামিম দাৰী ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে। আমি এবাৰ হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাৰগাহে ৰিসালতত উপস্থিত আছিলোঁ। ঠিক সেই সময়ত এটা উট দৌৰি দৌৰি আহিল আৰু সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মূৰ মুবাৰকৰ ওচৰত থিয় হৈ কাণত যেন কিবা কথা কৈ আছে। আপুনি সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, উট শান্ত হৈ যোৱা। তুমি যদি সঁচা হয় তেনেহলে তোমাৰ ৰব তোমাক লাভৱান কৰি দিব, আৰু যদি তুমি মিছা হয় তেনেহলে তোমাৰ সেই মিছাৰ শাস্তি দিয়া হ'ব। যিয়ে মোৰ ওচৰত আশ্ৰয় বিচাৰি আহি যায় তাক আল্লাহ তাআলা আনন্দিত কৰি দিয়ে, আৰু মোৰ ইয়াত আশ্ৰয় লোৱা কেতিয়াও নিৰাশ নহয়। আমি আৰজ কৰিলোঁ, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই উটটোৱে কি কৈ আছে? হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, এই উটৰ মালিকে জবে কৰি খাবলৈ নিয়ত কৰি লৈছে, সেয়েহে সি পলাই আহিছে আৰু তোমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত সহায় বিচাৰি আছে। আমি কথা পাতাত মছগুল আছিলোঁ, তেতিয়া তাত সেই সময়ত উটৰ মালিক দৌৰি দৌৰি আহিল। উটটোৱে যেতিয়া দেখিলে মালিক আহি গ'ল, তেতিয়া সি আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মূৰ মুবাৰকৰ পিছফালে লুকাবলৈ ধৰিলে। উটৰ মালিকে আৰজ কৰিলে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এইটো আমাৰ উট 3 দিনৰ পৰা আমাৰ ওচৰৰ পৰা পলাইছে আৰু আজি আমি আপোনাৰ খেদমতত পাইছোঁ। তেতিয়া আপুনি সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, এই উটটো মোৰ ওচৰত আপত্তি কৰি আছে যে কেইবাবছৰ ধৰি তোমালোকৰ ওচৰত ডাঙৰ দীঘল হ'ল। যেতিয়া গৰম দিন আহে তেতিয়া তোমালোকে ইয়াৰ ওপৰত উঠি ঘাঁহ আৰু দানা পানী থকা এলেকাত যোৱা, আৰু যেতিয়া ঠাণ্ডা দিন আহে তেতিয়া তোমালোকে ইয়াৰ ওপৰত উঠি গৰম ঠাইত যোৱা। এতিয়া যেতিয়া সি বুঢ়া হৈ গ'ল তেতিয়া তোমালোকে ইয়াক জবে কৰি ইয়াৰ গোছ খাবলৈ নিয়ত কৰি লৈছা। তেওঁলোকে আৰজ কৰিলে, খোদাৰ শপত ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কথা ঠিক সেইদৰে যিদৰে আপুনি ইৰশাদ কৰিছে। তাৰ পাছত হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিলে, এটা ভাল খেদমতগুজাৰৰ কাৰণে মালিকৰ ফালৰ পৰা এয়াই নেকি জাজা হয়? তেতিয়া তেওঁলোকে আৰজ কৰিলে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, এতিয়া আমি ইয়াক নেবেচো আৰু জবে নকৰো। তাৰ পাছত আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিছু দিৰহাম দি কিনি ল'লে আৰু ইৰশাদ কৰিলে, উট তুমি যোৱা, আল্লাহৰ সন্তুষ্টিৰ কাৰণে তুমি আজিৰ পৰা আজাদ হৈ গ'লা। তাৰ পাছত উটটোৱে হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুবাৰক মূৰৰ ওচৰত আহি মাত দিলে। আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমিন ক'লে। সি আকৌ দোৱা কৰিলে। আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমিন ক'লে। সি আকৌ দোৱা কৰিলে। আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমিন ক'লে। সি আকৌ চতুৰ্থবাৰ যেতিয়া দোৱা কৰিলে তেতিয়া আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুখিত হৈ গ'ল আৰু চকুৰে পানী বৈ যাবলৈ ধৰিলে। আমি আৰজ কৰিলোঁ, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই উটটো কি কৈ আছে? আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, ই প্ৰথমবাৰ ক'লে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহ আপোনাক ইছলাম আৰু কুৰাণৰ ফালৰ পৰা ভালতকৈও ভাল জাজা আদায় কৰক। মই ক'লো আমিন। আকৌ সি ক'লে, আল্লাহ তাআলা কিয়ামতৰ দিনা আপোনাৰ উম্মতৰ ভয় এইদৰে নোহোৱা কৰে যেনেকৈ আপুনি মোৰ ভয় নোহোৱা কৰিছে। ইয়াৰ ওপৰত মই ক'লো আমিন। সি আকৌ দোৱা কৰিলে, আল্লাহ তাআলাৰ
শত্ৰুৰ পৰা আপোনাৰ উম্মতৰ তেজ এইদৰে সুৰক্ষিত ৰাখে যিদৰে আপুনি মোৰ তেজ সুৰক্ষিত ৰাখিলে। মই ক'লো আমিন। সি আকৌ দোৱা কৰিলে, আল্লাহ তাআলা আপোনাৰ উম্মতৰ মাজত যুদ্ধ আৰম্ভ হ'ব নিদিয়ে। এয়া শুনি চকুত পানী আহি গ'ল। মই কান্দি দিলো, কাৰণ এই দোৱা আল্লাহৰ ওচৰত ময়ো কৰিছিলো। প্ৰথম 3টা দোৱা কবুল কৰা হ'ল। শেষৰ দোৱা মানা কৰি দিয়া হ'ল। যেতিয়া জিব্ৰাইল আলাইহিস সালাম আল্লাহ তাআলাৰ ফালৰ পৰা মোক খবৰ দিলে যে মোৰ উম্মত নিজৰ মাজতে যুদ্ধ কৰি ফানা হৈ যাব, যি হ'ব লগা আছে কলম তাক লিখি দিছে। প্ৰিয় আকা হজৰত নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ মুবাৰক হদিছত যি লিখা হৈছে আজি সেয়া একেবাৰে সঁচা দেখা গৈছে। আজিৰ যুগত যেতিয়া দৃষ্টি দিলে গম পোৱা যায় যে এজন মুছলমান আন এজন মুছলমানৰ কেনেকৈ শত্ৰু হৈ পৰিছে। আমাক লাগে আল্লাহৰ ৰছী জোৰকৈ ধৰিব, হিংসা আৰু প্ৰতিশোধ শিপাৰ পৰা শেষ কৰি এটা উম্মত হ'বলৈ যত্নৱান হ'ব লাগে। এজন মুছলমান আন এজন মুছলমানৰ ভাই, নিজৰ মাজতে প্ৰেম আৰু মহব্বতৰ সৈতে থাকক। আল্লাহ তাআলা আমাক সকলোকে বুজিবলৈ আৰু নেক আমল কৰিবলৈ তৌফিক দিয়ক, আমিন। এই দুৱাৰে আজিৰ ভিডিঅ'টি সামৰিলো। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।